অসমৰ স্বাস্থ্য বিভাগক লৈ এবাৰ হাতচাপৰি বজাই দিয়ক। এই কথাষাৰ কিয় ক'ব লগা হৈছে বাতৰিটো শুনিলেহে বুজি পাব। চাপৰ চিকিৎসালয়ত নাভূত নাচৰুত কাণ্ড। ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোগান ধৰিছে ঔষধ। এইজন হৈছে আজবাহাৰুল ইছলাম। আজবাহাৰুল ইছলামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। কিন্তু আজবাহাৰুল ইছলামৰ আছে আন এক টেলেণ্ট। ফাৰ্মাচিষ্ট নহ'লেও যে ৰোগীৰ জীৱনক লৈ হেতালি খেলাত পাকৈত আজবাহাৰুল ইছলাম সেয়া নিশ্চিত। আপোনাৰ নামটো কি আছে? মোৰ নাম আজবাহাৰুল ইছলাম। আপুনি কোনটো বস্তু আছে? তাৰমানে ছাৰ আছে তো, ছাৰৰ লগত কথা পাতক। কোনটো বস্তু এনে কওকচোন আপুনি। স্যার কোনটো বস্তু স্যার? এগুলা এই যে ই আসতেছে আসলে দেব। স্যার আপনি ফার্মাসিস্ট নাকি? আপনি ফার্মাসিস্ট নাকি? না, মই ফার্মাসিস্ট নহয়। মই বস্তুখিনি রেডি কৰি আছো। হ্যাঁ, তাৰমানে আপনি দিয়েছে আমি দেখাবলো। নাই 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 দিয়েছে আপনি স্যার দিয়েছে। যদি স্যার যদি বাই চান্স এটা যদি মিসপ্লেস হয়ে যায় আপনি এজন ফরগেট মানে নয়, আপনি ফরগেট মানে না স্যার কওকচোন। নাই আপনি এজন ফরগেট নাই, মই মেডিসিন দিয়া নাই তো। আমার ভিডিও আছে আপনি দিছে স্যার। আপনি দিয়েছে। আমি মিছা কথা কোৱা নাই। ক্যামেরা কিন্তু মিছা নাই। কিন্তু এটা নিয়ম নাকি স্যার? আপনি নিজে কওকচোন। ফার্মাসিস্টৰ জনে ফরগেটে মেডিসিন দিয়ে থাকিব পাৰে নেকি স্যার? আপনি নিজে কওকচোন। এইগুলা না ওই যে সাধারণত আসতে দিতেছে। তো বাইরে পেশাব করে গেছে আসতেছে। পারে নাকি স্যার কওকচোন? আপনি নিজে কওকচোন। নাই নাই, মই নহয় ওইগুলা। আপনি দিয়েছিলেন স্যার? নাই নাই মই এই যে একটু ফিল আপ কৰিছো। আপুনি দি আছে। শুনক আমাৰ লগত ভিডিও আছে, আপুনি দি আছে। নাই নাই শুনক, আপুনি লিখি দি আছে, আপুনি সব কৰি আছে। কত লিখি দিছো? আপুনি যিলা প্ৰেসক্ৰিপচন আহি আছে, প্ৰেসক্ৰিপচন চাইছে আপুনি দি আছে। স্যার ভিডিওয়ে কেতিয়া মিছা নকয়। আমি নাই নাই মই সব মানে আপনি কিয় দিব লগত কৰিছে? আপোনাৰ আমি দহৰ নাই। নাই নাই মই দিয়া নাই, মই নাই দিয়া। দিব লগত কিয় পৰিছে? মানে কি ফাৰ্মাসি অভাৱ নেকি? ছুটি ফাৰ্মাসি ছুটি আছে। নাই নাই মই নাই দিয়া তো। দাদা মানে পেশাব কৰিব গৈছে, মোক কৈছে কয় বস্তু হেলি কৰি দে। কোন দাদা স্যার? শাহজাহান দা। ক'ত আছে? তাৰমানে সিহঁতে তাৰমানে ইয়াৰ পেশাব কৰিব গৈছে, সিফালে গ'ল নিতল। আৰু মই সেইটো লিখি আছো। আমি 1 ঘণ্টাৰ পৰা ইয়াত আছো, কিন্তু তাকতো দেখা নাপালো আমি। হা 1 ঘণ্টাৰ পৰা ইয়াত আছো, আমি দেখা নাপালো। আছে আছে এতিকে দেখা নাপালো স্যার। এতিয়া ক'ত বা গ'ল পেশাব কৰিব গৈছে, মইতো দিয়া নাই। মই এইটো লিখি আছো। ভিডিও আছে, আপুনি মিছা কথা কিয় বাৰে নাই বাৰে স্যার, কৈ আছে? এইটো সব আমি দিছো। ঠিক আছে ৰোগীৰ লগত হেতা লিখি দি আছে, জীৱনক লৈ হেতা লিখি দি আছে কি? বাইচেন্স যদি কিবা এটা হৈ যায়। নাই মই দিয়া নাই তো। ভিডিও কেতিয়া মিছা কথা নহয়, ভিডিও আছে, আপুনি পুৰা থ্যাংক ইউ। আপনি আপোনাৰ কামখিনি কৰি যাওক। কিন্তু এইটো অনুচিত। এজন ফাৰ্মাসিষ্ট অবিহনে ফৰগেটে ঔষধ দিব নোৱাৰে। নাই মই দিয়া নাই তো। মই জাস্ট আপোনাৰ পোষ্টটো কি? এই যে এটা সব মই আপোনাৰ পোষ্ট কথা কওক। নাই নাই মই ইয়াতে সব আপোনাৰ পোষ্ট মই আপোনাৰ পোষ্টটো কি? পোষ্টৰ কথা ক'লে মই এমপিএস। ৰাজ্যত এনেদৰে চলিছে নেকি স্বাস্থ্য বিভাগ? স্বাস্থ্য মন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ হ'বনে? এইখন হৈছে 30খন বিচনাযুক্ত চাপৰ সামূহিক চিকিৎসালয়। চাপৰ সামূহিক চিকিৎসালয়ত চিকিৎসকে লিখা ঔষধসমূহ ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰোগীসকলক প্ৰদান কৰিছে। যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন। মই শাহজাহান শেখ, চাপৰ বিপিএসসি ফাৰ্মাচিষ্ট এনআইএছএমৰ ফালৰ পৰা কৰি আছো। আপোনাৰ দায়িত্ব এজন ফৰগেটে কৰি আছে, হয় জ্ঞাত নিশ্চয়? হয়, আজি মানে মই যেহেতু ব্লক ফাৰ্মাচিষ্ট, মোৰ মানে ইয়াতে 3টা পোষ্ট থাকে একচুয়ালি। পিএসসি এটা, সিএসসি এটা আৰু বিপিএসসিৰ এগেইনষ্টত এটা। পিএসসি আৰু সিএসসি দুটাই বৰ্তমান খালী হৈ আছে। এজন বেমাৰত হাৰ্ট এটাক হৈ আছে আৰু এজন ৰিটায়াৰ হৈছে 6 মাহ হ'ল। এই 350-400 পেচেণ্ট হয় পাৰ ডে। মানে মোৰ ৱাৰ্কলোড এনেকৈ বাঢ়িছে, মই বাহিৰত ফিল্ডত একো যাব নোৱাৰা হৈছো। চাৰিওফালে মোৰ হেম্পাৰ হৈছে মানে। তো আজি বুধবাৰ, এই ল'ৰাজনক মই কৈ গৈছো, মই বহলপুৰীতে এছডিত। কি নাম ল'ৰাজনৰ? এই আজবাহাৰুল ফৰগেট। ছাৰে হেল্প কৰিব দিছে মোক। সি মোক ঔষধ কাটি দিয়ে। কি নাম ভালকে কওক? আজবাহাৰুল ইছলাম। তেওঁ কি কোনটো পোষ্টত? এনে আমাৰ গ্ৰেড 4 পোষ্টত আছে। সি মোক হেল্প কৰে, কেতিয়াবা ঔষধ আনি দিয়ে, কাটি দিয়ে, তাক থৈ কেতিয়াবা মই পেচাব কৰিব যাওঁ, পানী খাব যাওঁ, এইখিনি মোক হেল্প কৰে মানে। আজি হ'ল মানে মই ৰাতিপুৱা তাক ফোন কৰিলো, ভাইটি মই বহলপুৰ অলপ কাম আছে, তাতে মই ফাৰ্মাচিষ্টক লগ কৰি তাতে যাম, তুমি অলপ ৰেডি কৰা ডিছপেন্সিংটো। মোৰ আহোঁতে 12টা মান বাজিল। বহলপুৰ এছডিত মোৰ কাম আছিল, মনিটৰিঙৰ কাম থাকে বুধবাৰ, মই তাতে অলপ গৈছিলো। কি ঔষধ দি আছে? সি এতিয়া দি আছে, কিবা অসুবিধা হ'লে মোক ফোন কৰি লয়। কিন্তু এজন ফৰগেটে এজন ফাৰ্মাচিষ্ট নাই নোৱাৰে, এইটো নোৱাৰে। এইটো মই আৰু নেক্সট টাইম এনেকা যাতে নহয়। আৰু মোৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট যে আমাৰ ভেকেণ্ট পোষ্ট দুটা এটা মানুহ যাতে মোক হেল্প কৰিব দিয়ে। ফাৰ্মাচিষ্ট এজন অতি শীঘ্ৰে দৰকাৰ হৈছে মোৰ ইয়াত। অকলে বিৰাট অসুবিধা হৈছে। সেইকাৰণে মানে ফৰগেটে দিব লগা কৰিছে। হয়, তাক মই বাধ্য কৰা নাই, সি মোক হেল্প কৰাৰ কাৰণে ৰাখিছে, অলপ চলপ হেল্প কৰে মোক। কিন্তু এজন ফাৰ্মাচিষ্ট অবিহনে নাই নোৱাৰে, সি নোৱাৰে, মই এইটো জানো। নাই নোৱাৰে, মই আৰু সতৰ্কভাৱে চাম।
আৰু যদি পেচেণ্টৰ কিবা এটা হৈ যায় আপুনি ইয়াৰ কাৰণে দায়ী হ'ব নেকি? না এইটোতো মোৰে দায়িত্ব মই যেহেতু আছো ইয়াত কিন্তু ছাৰে মোক কৈছিলে যে তাক অলপ শিকাই লোৱা অলপ চলপ হেল্প কৰিব তোমাক পানী খাব গ'লে পেচাব কৰিব গ'লে এজন মানুহতো লাগে তাত কি হ'বলে নাই নোৱাৰে লাগিব ফাৰ্মাচিষ্ট ইমিডিয়েট লাগে আৰু মই কৈছো যে আমাৰ যিজন মানুহ ছুটিত আছে কি অৱস্থাত আছে মই এতিয়া ফোনো কৰা নাই আৰু এজন মানুহ ৰিটায়াৰ হৈছে তাৰ এগেইনষ্টত মানুহ দিলে অতি শীঘ্ৰে এজন ফাৰ্মাচিষ্ট লাগে ভালকে পাব্লিকক সাৰ্ভিস দিয়াৰ কাৰণে আৰু যে ইয়াৰ যাতে কোনো পাব্লিকে সাফাৰ নকৰে ভুল ভ্ৰান্তি নহয় মই আৰু মনোযোগ দি কাম কৰিম লাগিলে ফাৰ্মাচিষ্ট এগৰাকীয়ে যি ঔষধ দিব পাৰে সেইখিনি ঔষধ জানো এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব পাৰেনে সেয়া এতিয়া চিন্তনীয় হৈ পৰিছে দুখীয়া দৰিদ্ৰৰ জীৱনত যেন হেতালি খেলিছে চাপৰ চিকিৎসালয় এটা প্ৰশ্ন যে চাপৰ চিকিৎসালয়ক কোনে অধিকাৰ দিলে উল্লেখ্য যে ফাৰ্মাচিষ্ট শাহজাহান শেখ নামৰ কৰ্মচাৰীগৰাকীয়ে নিজে চিকিৎসালয়ত উপস্থিত নাথাকি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আজবাহাৰুল ইছলামক হতুৱাই ৰোগীক দি আছে ঔষধ আৰু সেই দৃশ্য এতিয়া সকলোৰে চকু কপালত তুলিছে আৰু যাক লৈ চাপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাপৰ সামূহিক চিকিৎসালয়ত চাপৰ চিকিৎসালয়ত যি অদ্ভুত কাণ্ড হৈ আছে ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰা ঔষধ যি ফাৰ্মাচিষ্ট অবিহনে এটা 4 গ্ৰেডৰ কৰ্মচাৰী দি সঁচাকৈ এক গৰিহণাযোগ্য আৰু এই চেগতে মই ক'ব বিচাৰোঁ যে অসম চৰকাৰে কি কৰি আছে তেখেত সদায় ঢাকঢোল পিটাই থাকে উন্নয়নৰ কথা বতৰা কৈ থাকে তেওঁলোক সঁচাই নজৰ ৰাখিছেনে যে চিকিৎসালয়সমূহত কি হৈ আছে মই সেইকাৰণে চৰকাৰক ইয়াৰ পৰাই চাপৰ আঞ্চলিক কচুলৰ ছাত্ৰ সন্থাৰ পৰা জনাব বিচাৰোঁ যে অতি সোনকালে আপোনালোকে বিদ্যুৎ ব্যৱস্থা লৈ যি কৰিব লাগে কৰক আৰু চাওক যদি এই ঔষধৰ কাৰণে যদি আমাৰ চাপৰ অঞ্চলৰ যিকোনো নাগৰিক মৃত্যুবৰণ কৰিব লাগে ইয়াৰ দায়ী কোন হ'ব চৰকাৰে দায়িত্ব ল'ব নেকি নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট